यथामां कुरु कल्याणी कान्त कान्ता सुदुर्लभम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते সাগৰৰ দৰে গভীৰ তোমাৰ হৃদয়ত সকলোকে ৰাখা মৰমেৰে সামৰি বৰষুণৰ প্ৰতিটো টোপাল তুমি ন জীৱনৰো এক গাথা তুমি সুখে দুখে প্ৰতি পলে বিলীন হৈ আছা তুমি তুমি পুষ্পাঞ্জলি তুমি গীতাঞ্জলি দিলা জলাঞ্জলি তুমি এই অঞ্জলি আপোনাৰ আশীৰ্বাদ নহ'লে সি কেনেকৈ ডাঙৰ হ'ব? মই কিয় আশীৰ্বাদ দিব লাগে? সি কোন হয়? সি আপোনাৰ নাতি, আপোনাৰ ল'ৰাৰ সন্তান। সি মোৰ ল'ৰাক মোৰ পৰা কাঢ়ি নিলে। সি মোৰ কোনো নহয়। বাইদেৱে কোৱাৰ দৰে সিনো কি মান সন্মান যোৱাৰ কাম কৰিছে ক'ব নোৱাৰোঁ। মান সন্মান এতিয়ালৈকে যোৱা নাই বাৰু, কাৰণ মই অলপ তদাৰকী কৰি আছোঁ। মই নাথাকিলে কি যে হ'লহেঁতেন। সিনো কি কৰিলে মল্লিকা? এইবোৰ কথা তোমাক বুজাই দিব নোৱাৰোঁ দিয়াচোন। কি কথাবোৰ কৈ আছো? কোননো মালিক হ'বলৈ বিচাৰিছে? তোমালোকে একো গমেই নোপোৱা। মই নাথাকিলে যে তোমালোকৰ কি হ'ব নহয়। এই ঘৰখনত কোনে কি ফান পাতিছে তোমালোকেচোন গমেই নোপোৱা। কি যে কথাবোৰ কৈ আছো নহয়। নিজৰ ঘৰখনতনো কোনে কি ফান পাতিবলৈ যাব? তাই সৰুকালৰ যি কাহিনী শুনালে নহয়, মোৰ হাহাকাৰ লাগি গৈছে বৌ। তাইৰ মাক বোলে এতিয়াও জীয়াই আছে ঠিক নাই। জীয়াই আছে যদি ভালহে কথা, তুমি শাহু এগৰাকী পালা। বাপৰে, তেনেকুৱা শাহু মোক নালাগে দেই। তাইৰ মাক বোলে এক নম্বৰ চৰিত্ৰহীন। মনজিত, বৌ, তাই আৰু ককাই সৰু থাকোঁতে বোলে মাক বেলেগ এটালৈ পলাই গ'ল। তাৰ লগতেই যে মোৰ বিয়া হ'ব তই ভাবি নলবি। অবুজ নহবি অৰ্মি, মই তাক কথা দিছোঁ। ময়ো কাৰোবাক কথা দিছোঁ। ৰাম, সনাতনৰ ঘৰৰ লগত তোৰ বিয়া অসম্ভৱ। ৰিতেশক তই কি বেয়া পাইছ কচোন? সনাতনৰ ভতিজাকত কৈ সি বহুত বেছি সুখত ৰাখিব তোক। মই মোৰ সুখৰ ৰাস্তা চিনি পাওঁ দাদা। নাপাওঁ। তই তোৰ সুখৰ ৰাস্তা চিনি নাপাওঁ কাৰণে সনাতনৰ ভতিজাকৰ লগত সপোন দেখিছ। এয়া সপোন নহয় দাদা, এয়া মোৰ বাস্তৱ। এই বাস্তৱ ভাঙি থান বান হৈ যাব। কি পাইছ তাৰ মাজত? কি আছে তাত? কিবা কাম কাজ কৰেনে সি? কৰিব, তাৰ কাৰণে চিন্তা চৰ্চা কৰি আছে। আৰু মোৰ বিশ্বাস সি সোনকালেই ছেটেল হ'ব। চা উৰ্মি, সৰুৰ পৰাই তোক কিমান মৰমত ডাঙৰ দীঘল কৰিছোঁ। তোৰ পৰা জানো মই কিবা বিচাৰিছোঁ? এতিয়া তোৰ জীৱনৰ মূল্যৱান ডিচিশ্যন এটা লওঁতে তই অবাধ্য নহবিচোন। এই কামটো মোৰ মতে কৰ উৰ্মি। মোৰ এই কথা মানিবিনে তই? মই এতিয়াই ক'ব নোৱাৰোঁ। মোক গোটেই কথাবোৰ মঞ্জিতক কৈছোঁ। তাৰ সিদ্ধান্তটো জানি লওঁ। সি মোৰ গোটেই কথাবোৰ জনাৰ পিছত যদি মোৰ পৰা আঁতৰি যায়, তেন্তে মই মোৰ সিদ্ধান্ত বেলেগকৈ ল'ব লাগিব। কি ক'লি তাক? আমাৰ ফেমিলি বেকগ্ৰাউণ্ডৰ কথা কৈছোঁ। মায়ে আমাৰ লগত কি কৰিলে তোৰ পৰা শুনা চব কৈছোঁ। সেইবোৰ কথা তাক কিয় ক'লি? সি যদি কাৰোবাৰ আগত গাই ফুৰে? ইয়াৰ মানুহে আমাৰ পুৰণা কথাবোৰ নাজানে। যদি কোনোবাই জানে মোৰ ষ্টেটাছত কি হ'ব তই গম পাওঁনে? তই দেখোন ৰিতেশৰ আগত সকলো কৈছ। ৰিতেশৰ কথা বেলেগ। সি আমাৰ নিজৰ ল'ৰা।
মোৰ বাবে ৰিতেশতকৈ মনজিত বেছি নিজৰ। মনজিত 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 এই! পাহৰি যা তাক। ইমান সহজে তাক পাহৰি যাব পৰা হ'লে তই মোক ইমানকৈ জোৰ কৰি থাকিব নালাগে দাদা। সহজে নহ'লেও কষ্ট কৰি হ'লেও তাক পাহৰি যা। আজিৰ পৰা যাতে সনাতনৰ ভতিজাকৰ নাম তোৰ মুখত নুশুনো। শুনিলি নে? দাদাই এইবোৰ কি কৈ গ'ল? মনজিতৰ লগত যদি মই বিয়া নহওঁ মোৰ জীৱনটো দেখোন শেষ হৈ যাব। মনজিতৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম? বৰদেউতা বহ হ'ব বাৰু, কওকচোন। বহ কথা আছে। তই দেউতাৰক কি কৈছিলি? বিজনেছ কৰিবি? মানে বৰদেউতা কথাবোৰ খোলা খুলিকৈ পাত। তোৰ ব্যৱসায় কৰাৰ মন আছে? হয় আছে, আচলতে মোৰ বিজনেছ কৰিবলৈকে মন। দেউতাৰ হয়তো মোক কোৱাইছ যে তই ডাইৰেক্ট মোৰ লগত কথা পাতিব পৰা নাই কিয়? আপোনাৰ লগত পাতিবলৈ মানে ভয় লাগে নে লাজ লাগে? হেৰ' নিজৰ ঘৰৰ মানুহকেইটাৰ লগতে যদি তই ভালদৰে কথা পাতিব নোৱাৰ তেনেহ'লে তই কি বিজনেছ কৰিবি? কামত এবাৰ ধৰি দিয়াৰ পাছত চব চলাই নিব পাৰিম, মাত্ৰ প্ৰেক্টিকেলি কামটো কৰাৰ স্কোপ এটা পালেই হ'ল। ব্যৱসায় বস্তুটো এনেই চলাই নিয়াৰ কাম নহয়, কষ্ট কৰিব লাগিব, কষ্ট। তাৰ লগতে অধ্যৱসায়। হয় হয় মানে তোৰ এইবোৰ কেপাচিটি আছে? জানো, কৰি চালেহে গম পাম। কিন্তু কাম আৰম্ভ কৰাৰ আগতে তোৰ নিজৰ ওপৰত ভৰসা থাকিব লাগিব। আছে নাই তোৰ সেই কনফিডেঞ্চ? তই যে বৈৰৰ দায়িত্বখিনি বুজি পাইছ জানি মোৰ বৰ ভাল লাগিল। মোৰ ভাৱ হৈছে তই যেন বহুত ডাঙৰ। জিতুক হেৰুৱাৰ বেদনা মই কেতিয়াও পাহৰিব নোৱাৰোঁ। জিতুৰ কথা মনত পৰিলে মোৰ এনেকুৱা লাগে যেন সেই যদি গতি এই ঘৰৰ পৰা মই বাহিৰ কৰি পেলাম। অঞ্জলি অঞ্জলি তাকেইতো কৈ আছোঁ, সময় কিন্তু একদম নাই মা। দেউতাই এতিয়াই বাধা নিদিলে মনজিতে কিন্তু চান্সটো লৈ ল'ব। তোৰ কথাবোৰ শুনাৰ পৰা মোৰ ভয়হে লাগি আছে। তই কোৱাৰ মতেই যদি সিহঁতে দেউতাৰৰ ব্যৱসায়ত খেলি মেলি লগায়? এনেকৈ হাতত হাত ধৰি বহি থাকিলে হ'ব জানো? তুমি দেউতাৰ লগত কথাবোৰ পাতিলানে নাই? নাই পতা। আহা, তুমিও যে মানুহ আৰু এতিয়ালৈ কথাবোৰ পতাই নাই। এনেকৈ থাকোঁতে দেউতাই যদি মনজিতক চব দি দিয়ে? দেউতাৰে জানো মোৰ কথা মানিব? মই যিটো কথাই কওঁ দেউতাৰাই তাৰ আপত্তি কৰি? ইয়াত আপত্তি কৰিলে নহ'ব নহয় মা, ইয়াত আমাৰ অস্তিত্বৰ কথা আছে। জিত যোৱাৰে পিছৰে পৰা দেউতাৰাই নিজৰ কাম বনবোৰত মন নিদিয়ে। এতিয়া মনজিতে ব্যৱসায়ত লাগিম বুলি ক'লে দেউতাৰে ভালহে পাব। এইটো ভুল একদম কৰিব নোৱাৰি মা। মনজিত এবাৰ সোমাই ল'লে চব সৰ্বনাশ হৈ যাব। তাৰ পৰামৰ্শদাতাবোৰে তাক উচতাই উঠি ৰজা বহি ৰজা পাতিব। তাৰ পৰামৰ্শদাতা কোননো? দয়া? খুৰা নহয়, তাক এইবোৰ কথাত উচতোৱা মানুহ বেলেগ আছে। কোন? কিয়? তোমাৰ বোৱাৰী পুষ্পাঞ্জলি। পুষ্পাৰ কথাটো আমি ভাবিবই লাগিব। অকালতে বিধৱা হোৱা মানুহজনী আমি নাচালে কোনে চাব ক? বৰদেউতা, বৌৰ দায়িত্ব আমি ল'বই লাগিব। আমাৰ বাদে বৌৰ আৰু আপোন বুলিবলৈ কোনোৱেই নাই। সেই অকণমানি কেঁচুৱাটোক ডাঙৰ দীঘল কৰিবলৈ আমি বৌক ছাপোৰ্ট দিবই লাগিব। তই যে বৈৰৰ দায়িত্বখিনি বুজি পাইছ জানি মোৰ বৰ ভাল লাগিল।
মোৰ ভাৱ হৈছে তই যেন বহুত ডাঙৰ হলি। বৰদেউতাই তাৰমানে মোক এতিয়াও সৰু ল'ৰা বুলি ভাবি থাকে নেকি? তহঁত যে ডাঙৰ হৈছ এই কথাটো মোৰ মনলৈ নাহেই দেখোন। জিত তাকতো মই সৰু ল'ৰা বুলিয়ে ভাবি থাকিলোঁ, কিন্তু সি ইমান ডাঙৰ হ'ল যে তাক এতিয়া তাৰ বাপেকে ঢুকিয়ে নোপোৱা হ'ল। বৰদেউতা, দাদাৰ যি হ'ব লগা আছিল হৈ গ'ল। এতিয়া সেইবোৰ কথা ভাবি থাকি কিবা জানো লাভ হ'ব? লাভ নাথাকিলেও কিছুমান কথা ভাবিব লগা হয়। ভাৱনাবোৰ মনলৈ আহি থাকে। বাপেক জীয়াই থাকোঁতে যদি পুত্ৰৰ মৃত্যু হয়, সেই বেদনা সহ্য কৰিব নোৱাৰি। পৃথিৱীত কিজানি পুত্ৰ শোকতকৈ আৰু ডাঙৰ শোক একোৱেই নাই। বৰদেউতা, আপুনি দুখ নকৰিব। দাদাৰ অবিহনে মই আছোঁ আপোনালোকৰ লগত। দাদাৰ অভাৱ মই পূৰণ কৰিম। মন বৰদেউতা, বৌক যাতে আমি ঘৰখনত এটা ভাল পৰিৱেশ দিব পাৰোঁ, সেই কথাটোত আপুনি অলপ চকু দিব। চকু মই নিদিয়া নহয়, কিন্তু কিছুমান কথাত চকু দিলেও মই মনে মনে থাকিবলৈ বাধ্য হওঁ। এইবোৰ কি হৈ আছে মল্লিকা? ঘৰখনৰ মানুহেই যদি এনেকৈ ষড়যন্ত্ৰ কৰে, এইখন ঘৰ হৈ থাকিবগৈনে? এইখন ঘৰ আৰু ঘৰ হৈ থকা নাই মা। তোমাৰ সেই বোৱাৰীজনী আহি সোমোৱাৰ পৰা ঘৰখনত কালিকা লাগিল। সঁচাই কালিকা লাগিল। মই কৈছিলোঁ জিতে বিয়া পাতিলে ঘৰখন ধ্বংস হৈ যাব, কিন্তু মোৰ কথা দেউতাৰে নুশুনিলে। সেইজনী কালি ঘৰ সোমোৱালে। তুমি দেউতাক কথাবোৰ সোঁৱৰাই দিবা মা। তোমাৰ কথা নুশুনাৰ কাৰণে জিতক হেৰুৱাব লগা হ'ল, আৰু এতিয়াও যদি তোমাৰ কথা নুশুনে তেওঁ নিজেই ঘৰৰ পৰা ওলাই যাব লাগিব। জিতক হেৰুৱাৰ বেদনা মই কেতিয়াও পাহৰিব নোৱাৰোঁ। জিতৰ কথা মনত পৰিলে মোৰ এনেকুৱা লাগে যেন সেইজনী গতিয়াই ঘৰৰ পৰা মই বাহিৰ কৰি পেলাম। তাইকতো ঘৰৰ পৰা বাহিৰ কৰিবই লাগিব মা, কিন্তু গতিয়াই নহয়। আমি এনেকুৱা কিছুমান খেল খেলিব লাগিব যাতে তাই নিজেই বাধ্য হৈ ইয়াৰ পৰা ওলাই যায়। তাৰ আগতে আমি দেউতাৰ বিজনেছখিনি ৰক্ষা কৰিব লাগিব, দেউতাক সাৱধান কৰি দিব লাগিব। কিন্তু দেউতাৰে যদি কয় মনজিতে ব্যৱসায় চম্ভালিলে ভালহে হ'ব বুলি, এনেও তেখেতে চিন্তা কৰিয়ে আছে তেখেতৰ পিছত এই ব্যৱসায় কোনে চম্ভালিব বুলি। কোনে চোৱা চিতা কৰিব মানে? মই কৰিম। মই জানো তোমালোকৰ সন্তান নহয়? দেউতাৰ চব বস্তুৰ ওপৰত মোৰহে অধিকাৰ আছে। অঞ্জলি, খা খবৰ কিবা পাইছনে? তই লোৱা নাই নেকি? নাই, মইচোন ফোন চোন কৰাই নাই। ফোন এটা কৰিবিচোন তাইলৈ। তই মাজে মাজে গৈ তাইৰ খা খবৰ এটা লৈ থাকিবি আকৌ। অঞ্জলি অঞ্জলি কিবা কবি? নাই, বহিছোঁহে অলপ। তোৰ আজি কলেজ নাই? আজি ক্লাছ মোৰ নাই, সেইকাৰণে দেৰিকৈয়ে যাম এবাৰ। অঞ্জলি, খা খবৰ কিবা পাইছনে? তই লোৱা নাই নেকি? নাই, মইচোন ফোন চোন কৰাই নাই। ফোন এটা কৰিবিচোন তাইলৈ। তই মাজে মাজে গৈ তাইৰ খা খবৰ এটা লৈ থাকিবি আকৌ। মোৰ বৰকৈ গৈ থাকিবলৈ ভাল নালাগে। ফোন কৰিম বুলি ভাবোঁ, কিন্তু তাই ব্যস্ত হৈ থাকিব বুলি কৰা নহয়। চাওঁতে চাওঁতে তাইৰ ল'ৰাৰ অন্নপ্ৰাশনৰ দিনেই পাবহি হ'ল। এনেকৈতো দিনবোৰ পাৰ হৈ যায়। চাওঁতে চাওঁতে তাইৰ ল'ৰা গৈ ডেকাই হ'বগৈ। এৰা অ',
সময়বোৰ দেখোন কিবা কাৰ যোৱাদি গৈ আছে। ঐ, তহঁতিও জানো কিবা কিবি ভাবিব নালাগিছিল? কি কিবা কিবি মানে? ঘৰখনত অকলে অকলে থাকি বৰ আমনি লগা হৈছে অ'। কেঁচু এটা থকা হ'লে তাৰ লগতে খেলি সময়বোৰ পাৰ হ'লহেঁতেন। তহঁতক ল'ৰা ছোৱালীৰ প্ৰয়োজন হৈছে নাই নাজানো, মোক কিন্তু নাতি এটাৰ বৰ প্ৰয়োজন হৈছে। প্ৰয়োজন হৈছে, সেইকাৰণেহে মই কথাষাৰ সুধিছোঁ। চোৱা, আজি মই ইমান বছৰে ব্যৱসায় কৰিলোঁ, আজিলৈকে তুমি মোৰ ব্যৱসায়ত সোমোৱাৰ প্ৰয়োজন বোধ কৰা নাছিলা? ইমান বছৰে আপোনাৰ ব্যৱসায়ত মই মাত মতাৰ প্ৰয়োজন বোধ কৰা নাছিলোঁ, কিন্তু এতিয়া যিবোৰ দেখিছোঁ বা শুনিছোঁ মই মাত মাতিবলৈ বাধ্য হৈ গৈছোঁ। কি দেখিছা তুমি? কি এনে খেলি মেলি দেখিলা যাৰ বাবে তুমি মোৰ ব্যৱসায়ত মূৰ ঘমোৱাৰ প্ৰয়োজন বোধ কৰিলা? আপোনাৰ ব্যৱসায় আনে হাত কৰাৰ অভিসন্ধি কৰিছে। আপুনি এই ষড়যন্ত্ৰৰ কথা একো গম পোৱা নাই যেতিয়া মইতো আপোনাক আঙুলিয়াই দিবই লাগিব। মোৰ ব্যৱসায় আনে কোনোবাই হাত কৰাৰ অভিসন্ধি চলিছে? কোনে কোনে কৰিছে এই কাম? সেয়া মই জানো নহয়, আপুনি এইবোৰ চল চাতুৰিৰ কথা একো গম নাপায়। কোনে মোৰ লগত কি চল চাতুৰি কৰিছে নোকোৱা কিয়? আমাৰ ঘৰৰ মানুহেই কৰিছে। ঘৰৰ মানুহে যে আপোনাৰ ব্যৱসায় হাত কৰিব খুজিছে, সেইবোৰৰ মালিক হোৱাৰ অভিসন্ধি কৰিছে, আপুনিতো এইবোৰ একো গমেই পোৱা নাই। আশা কোনে এই কাম কৰিছে সেই কথাটো কোৱা। যিয়ে আপোনাৰ ব্যৱসায়ত সোমাব খুজিছে সিয়ে কৰিছে। কিবা বুজি পাইছেনে নে এতিয়াও বুজি পোৱা নাই? ৰ'বা ৰ'বা, মোৰ ব্যৱসায়ত কোনে সোমাব বিচাৰিছে? মই জানাতো কোনেও সোমাব বিচৰা নাই। মই গম পাইছিলোঁ নহয়, আপুনি সেইবোৰ একো গমেই পোৱা নাই। কিয় মনজিত সোমাব খোজা নাই? অ' সেই কথাটোতে তুমি ইমান ঘূৰাই পকাই মাথাটো গৰম কৰি আছা। তুমি মানুহ মাৰি দিবা দেই। তাক কিন্তু একেবাৰেই চল নিদিব, মই আপোনাক কৈ দিলোঁ কিন্তু দেই। হেৰা, মনজিতে নিজাকে ব্যৱসায় কৰাৰ কথা কৈছে, মোক কৈছে আমাৰ যিহেতু ইমানবোৰ ব্যৱসায় আছেই, সি নিজাকে প্লেন নকৰি মোৰ লগতে কৰাৰ কথা কৈছে। এইটো ভাল কথাহে ভাবিছে সি। একো ভাল কথা ভবা নাই। এইটো মনজিতৰ কাৰণে ভাল হ'ব পাৰে, কিন্তু আমাৰ কাৰণে এই কথাটোৱে গৈ কাল হ'বগৈ। প্ৰথমতে মূৰটো সুমুৱাই ল'ব, তাৰ পাছত সোপাকেই গিলিব। এটা কথা কোৱাচোন, মনজিতে আমাৰ ব্যৱসায় হাত কৰি ল'ব বুলি তোমাৰ মূৰত এই কথাবিলাক কোনে সোমোৱাই দিলে কোৱাচোন? চাওক, আপুনি কিন্তু তাক একেবাৰে বিশ্বাস নকৰিব। মিঠা মিঠা কথা কৈ বৰদেউতা এই বুলি মাতি মাতি আপোনাৰ পৰা সকলোবোৰ লৈ ল'ব। সি যদি সকলো ব্যৱসায় হাত কৰি চলাব পৰা হয় তেন্তে ভালহে কথা। মোৰ কামৰ উত্তৰাধিকাৰী পোৱাৰ বাবে মই বহুত চিন্তাৰ পৰা মুক্ত হৈ থাকিব পাৰিম। তাৰ পাছত সি আপোনাক আৰু মোক যে পথলৈ আনিব, তেতিয়া কি হ'ব? মনে মনে থাকা, এইবিলাক অদৰকাৰী কথা মোৰ আগত এনেকৈ কৈ নাথাকিবা। একদম মনে মনে থাকা। ইয়াৰে কোনতে কাকেনো ৰাখিলা, কিনো পাৰা হেৰুৱালা, তুমিহে জানিলা। দুচকুৰ মাজতে কাকেনো আঁকিলা, জোনাকীৰ পোহৰতে কাকেনো বিচাৰি